এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। আজি মই এটা পাত কঁঠাল লৈছোঁ। পাত কঁঠালে কি কৰোঁ আপোনালোকে গম পাইছে চাগে। প্ৰথমতে পাত কঁঠালটো মই সৰু সৰুকৈ কাটি ল'লোঁ, বাকলি গুচাই পেলাই। বাকলি গুচাই কাটি মই ভালকৈ ধুই ল'লোঁ। ধুই লৈ পেলাই এতিয়া মই কুকাৰত বইল কৰি ল'ম। 2টা চিটি আহিবলৈ দিম কঁঠালখিনি। কঁঠালখিনিৰ লগতে এটা আলু আৰু অকণমান নিমখ দিম আৰু অকণমান লগতে হালধি দিছোঁ। নিমখ মই 1.5 চামুচ দিছোঁ। অকণমান পানী দিছোঁ। আলুটো অকণমান মিডিয়াম চাইজৰ লৈছিলোঁ। ভালকৈ এইখিনি মিহলাই দিছোঁ। মিহলাই দি মই গেছত চিটি হ'লে ৰাখি দিলোঁ। ইফালে 2টা পিঁয়াজ, আদা, নহৰু, জলকীয়া ল'লোঁ। এইখিনি ভালকৈ সৰু সৰুকৈ কাটি ল'লোঁ। ইফালে মোৰ কঁঠাল আৰু আলুখিনি বইল হৈ গ'ল। তাৰপৰা মই পানীখিনি এক্সট্ৰাকৈ ৰাখি দিছোঁ। এতিয়া মই কেৰাহীত প্ৰথমে মিঠাতেল দি লৈছোঁ। মিঠাতেল দি পেলাই দিছোঁ মই প্ৰথমে জলকীয়াকেইটা। তাৰপিছত দিছোঁ আদা নহৰুখিনি। তাৰপৰা দিছোঁ পিঁয়াজখিনি। গেছটো মই মিডিয়াম ফ্লেমত ৰাখিছোঁ। বেছিকৈ দিলে জ্বলি যোৱাৰ সম্ভাৱনা থাকে। তাৰপৰা মই এইখিনি ভালদৰে হেতাৰে লৰাই দিছোঁ। তাৰপৰা এতিয়া মই ইয়াত বইল হোৱা কঁঠাল আৰু আলুখিনি দি দিছোঁ। দি পেলাই মই এইখিনি ভালদৰে লৰাই দিছোঁ। লৰাই দি পেলাই ইয়াতে মই জিৰা ধনিয়া দিছোঁ অলপ আৰু অকণমান জালুকৰ গুড়ি দিছোঁ। জালুকৰ গুড়ি মই 1.5 চামুচ দিছোঁ। 2 কিলা তেজপাত দিছোঁ। দি পেলাই মই ভালদৰে লৰাই ঢাকন মাৰি অলপ সময় ৰাখি দিম। যিহেতু মোৰ বইল কৰি লৈছিলোঁ, লোৱাৰ বাবে বেছি সময় নালাগে। এতিয়া মই যিখিনি পানী মই চেকি ৰাখিছিলোঁ, সেই পানীখিনিও লগতে দি দিছোঁ। বেলেগ পানী দিয়া নাই মই। এই ধৰণে দিলে কঁঠালৰ মুচিৰ সোৱাদটো বেছি ভাল হয়। লগতে এইখিনিতে এটা কথা, মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। একদম সহজতে বনাব পাৰি কঁঠালৰ মুচি। এয়া মোৰ কঁঠালৰ মুচি একদম সম্পূৰ্ণকৈ ৰেডি হৈ গ'ল।